আমাৰ মাইকী মানুহবোৰে যিমানেই লাগিলে ঘৰত বস্তু থাকক কিন্তু শ্বপিং মললৈ গ'লে কিবা ন কিবা এটা ল'বই। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মই আনহাতে মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ যোনটো ভিডিঅ' তাত মই দেখাইছিলোঁ যে আমি ভি-মাৰ্ট গৈছিলোঁ আৰু কৈছিলোঁ যে ভি-মাৰ্টৰ পৰা মই কিনো লৈছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম। এয়া চাওক, মই লৈছোঁ এটা পানী বটল, যোনটো হাজবেণ্ডে উতলা গৰম পানী ঢালি দিলে আৰু বটলটো একদম বেয়া হৈ থাকিলে। তাৰপিছত চাবোন কেছকেইটা ইমান মৰম লাগিলে, সেইকাৰণে সেইটো ল'লোঁ। আৰু চাকনিখন ভিতৰত প্ৰয়োজন হৈ আছিলে আৰু চাকনিখন আমাৰ অলপ পুৰি গ'ল, সেইখন ল'লোঁ। আৰু লগতে এখন আটা ময়দা চলা যোনখন চাকনি, সেইখন ল'লোঁ। আৰু এইটো আকৌ এনেই ল'লোঁ, ভাল লাগিলে কাৰণে লৈ ল'লোঁ। মানে চব্জি ধুবলৈ বা কিবা ধুবলৈ কামত আহিব বাৰু, তথাপিতো ইমান দৰকাৰী নাছিলে। আৰু এতিয়া চাওক, বেটাহঁতৰ কাপোৰখিনি চব ধুই দিছিলোঁ উলিয়াই, নতুন কাপোৰ যিমান আছিলে সিহঁতৰ জোখৰ হোৱাকৈ এতিয়া সেই গোটেইখিনি শুকালে। এতিয়া বোলো ভালদৰে জাপি থৈ দিওঁ। আৰু কাপোৰখিনি শুকাবৰ কাৰণে 3 দিন লাগিছে, গম পায়নে? যিহেতু বতৰটো একেবাৰে বেয়াই হৈ আছিলে ন, ৰ'দ নাছিলে। আৰু আজি অলপ ৰ'দ ওলাইছিলে, সেইকাৰণে কাপোৰখিনি শুকাই গ'ল ভালকৈ। আৰু এই কাপোৰকেইটা জাপিবলৈ যে বহুত বেছি টাইম লাগে, পোৱালি কাপোৰ ভালকৈ মিলাই থ'ব লাগে। আৰু দিনটোত বহুত বেছি টাইম মোৰ এইখিনি কাম কৰোঁতেই যায়, কাপোৰকেইটা ভৰোৱা ওলোৱা আকৌ জপা, সেইকেইটা কাম কৰোঁতেই যায়। বা যিখিনি নহয় সেইখিনি কামটো ময়ে কৰিব লাগিব, হয় নহয় বাৰু? আৰু কাপোৰ জাপি আছোঁ, লগতে ভাবি আছোঁ, আল্লাহ, ইমান অকণমানিৰ পৰা সিহঁতি ইমান ডাঙৰ হৈ যাব নহয়, এইখিনি কাপোৰ নোহোৱা হৈ যাব নহয়। এতিয়া বহুতখিনি কাপোৰ নোহোৱা হ'লেই তাহাঁতৰ কাৰণে, সেইখিনি চাইড কৰি থৈ দিছোঁ বেগকেইটাত। আকৌ এইখিনি কাপোৰ নোহোৱা হৈ যাব নহয়, ভাবিলে মনটো বেয়াও লাগি যায়, পটাপট ডাঙৰ হৈ গৈছে তাহাঁতি নহয়। আৰু এয়া চাওক, ৱাইপছ শেষ হৈ গৈছিলে, ৱাইপছ দিছিলোঁ অনলাইন। এইটো কাজেলছৰ ৱাইপছটো আমি অলপ কমতে পালোঁ, সেইকাৰণে দিছিলোঁ। আৰু মই সেইটো চাই আছোঁ আৰু বেটাই মোক চাই আছে। এইটো 200 কিবা লৈছে আৰু 6টা আহিছে এনেকুৱা পেক। আৰু এইটো কালি ভি-মাৰ্টৰ পৰা আনিছিলোঁ, পিয়ৰ চপ বুলি, সেইটো ভাল দেই। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ ফুলপাহ ফুলিছে কচু গছজোপাত। মই আজিহে দেখিছোঁ এনেকৈ ফুল। অলপ বোলো ভিডিঅ' কৰি থৈ দিওঁ। এইফালে আমাৰ বেটাহঁতৰ পেহীয়েক আহিছে আৰু এতিয়া নেপকিন চেঞ্জ কৰি আছে। পেহীয়েকে কোচতে মুতি দিলে। মই ভিডিঅ'টো যে কৰিছোঁ এনেকৈ হিলি আছে ভিডিঅ'টো, তাৰমানে ইয়াক যে লৈ হিলাই আছোঁ, এইফালে এটা বেটাক লৈ মই হিলাই আছোঁ যে, সেইটো কাৰণে ভিডিঅ'টো এনেকৈ হিলি আছে। আৰু এতিয়া মই বনাই আছোঁ দাইল, কিয়নো মই যদি বেটাহঁতক চোৱা মানুহ পাওঁ অকণমান সময়ৰ কাৰণেও, সিমানকণ সময়ত মই পটাপট কিচেনৰ কাম হওক, ঘৰৰ কাম হওক কৰিবলৈ বিচাৰোঁ। আৰু এতিয়া সেইকাৰণে যদিও দিন হৈ আছে, ৰাতিৰ কাৰণে খানা মই আগেই প্ৰিপাৰেশ্যন কৰিয়ে দিছোঁ। আৰু এই পাকঘৰৰ স্লেবখন মুচি থকা কামটো আৰু গেছটো মুচি থকা কামটো কোনে কৰে মোৰ দৰে ক'বচোন দেই। আজিলৈ আহিছোঁ বাৰু, বাই।